কাটি ওলাম ঠিক আছে সো এই পাৰ্টটো আমি এটো এনেকুৱা কৰি মিলাই ল'ব লাগিব এটো ইয়াতে জয়েন আহিব তাৰ আগতে আমি এই চাৰিটা পাৰ্ট জয়েন কৰি ল'ব লাগিব এটোৰ কাৰণে মই পাইপিংটো এনেকুৱা কৰি দিম এনেকুৱা কৰি চিলাই মাৰিব লাগিব 34 অথবা 35 আমাক বডিটো লাগিব তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম যে বৰ্তমান ট্ৰেন্ডিংত থকা ব্লাউজটো আৰু এই ব্লাউজটো 3 পিস ডিজাইনৰ হয় তো এই ব্লাউজটো আপোনালোকে কেনেকুৱা কৰি কাটিং কৰিব আৰু কেনেকুৱা কৰি চিলাব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাব আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেসবুক পেজত চাই আছে তেনহলে প্লিজ পেজটো ফলো কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো আৰু এই ডিজাইনটোৰ যদি ফাৰ্মা লাগে আপোনালোকে মোৰ এটো WhatsApp নম্বৰত যোগাযোগ কৰিব পাৰিব সো এটো হল লাইলিং আৰু এটো হল মেন কাপোৰ তো এই কাপোৰটো দি কাটিং কৰিম সো তাৰ আগতে কি কৰিব লাগিব এই যেটো কাপোৰখিনি আমি প্ৰেছ মাৰি সমান কৰি ল'ব লাগিব তো মই প্ৰথমতে যেটো মেন কাপোৰ হেতু সমান কৰি লওঁ অলপমান তো মই এটো লাইলিংটো প্ৰেছ মাৰি ললো ঠিক আছে এতিয়া ব্লাউজটো কাটিং কৰা প্ৰথম অৱস্থাত আমি বেক পাৰ্টটো ল'ব লাগিব তাৰ কাৰণে ইয়াতে তলত এটা মাৰ্জিন কৰিম তাৰ পিছত এই তলৰ যেটো মাৰ্জিন ইয়াৰ পৰা আমাৰ ব্লাউজটোৰ যেটো দীঘল আছে সেই দীঘলটো লম তো দীঘল ললো এই দীঘলৰ যেটো মাৰ্জিন এটোৰ পৰা আমি আৰ্ম হোলটো ল'ব লাগিব তো এটো আৰ্ম হোলটো লম 5.5 আৰু যেটো বেক নেক হেতু লম 9 ঠিক আছে তো এতিয়া এই তিনটা মার্জিন উঠাই লও তো মার্জিন তিনটা উঠালো ঠিক আছে তো প্রথম অবস্থাতে কি কৰিম আমি গলৰ কাৰণে ইয়াতে 2.5 ইঞ্চি লম আৰু শোল্ডাৰৰ কাৰণে আমি এটো 2.5 ইঞ্চি লম ঠিক আছে আৰু ইয়াতে গলৰ যেটো ডিফটোৰ যেটো বহল হেতু আমি 3 ইঞ্চি লম আৰু ব্লাউজটো যেতে 32 সাইজ হ'ব 32 আৰু ইয়াতে আমি 2 ইঞ্চি এলাউন্স ল'ব লাগিব 2 ইঞ্চি ললে কিমান হ'ব 2 ইঞ্চি তো আকৌ যদি 4 ভাগ কৰি কিমান আহিব হাফ ইঞ্চি তো ইভাগে আমি আৰু হাফ ইঞ্চি ল'ব লাগিব আৰু যেটো ওয়েস্ট তো ৰাখিম আমি 28 তো 4 ভাগ কৰিলে কিমান আহিব 7 তো ইয়াতে 7ত মাৰ্জিন কৰিলো আৰু 1 ইঞ্চি আমি ইয়াতে এক্সট্ৰাকে ললো কাৰণ কি ইয়াতে আমি ডাটস দিব লাগিব আৰু হেতুৰ কাৰণে আমি কিমান লম 3.5 ইঞ্চি ঠিক আছে আৰু এই যেটো ডাটস এটো আমি কিমান দিম এটো আমি 3.5 ইঞ্চি ওপৰত দিম তো এটা আমাৰ এখিনি মাৰ্জিন খিনি হল এটা মাৰ্জিন তো এটা আমাৰ মেজাৰমেন্ট খিনি হল এটা আমি এখিনি মাৰ্জিন উঠাই লম তো এই যেখিনি কাপোৰ এই কাপোৰখিনি আমাৰ বাৰ্টিক থাকিব এতিয়া এই চেষ্টৰ যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি 2.5 ইঞ্চি ভিতৰত আৰু এটা মাৰ্জিন লম 2.5 ইঞ্চি নহয় অলপ কমাই লম 2.2 লম ঠিক আছে তো চেষ্টৰ মাৰ্জিনৰ পৰা এটো আমি 2.2 ললো এতে এই মাৰ্জিনটো আমি ইয়াতে বৰাবৰ সিধা কৰি উঠাম এখিনি আমি ৰাউন্ড শেপ কৰি দিম আৰু ইয়াতে গলটো আপোনালোকে যিকোনো ডিজাইন দিব পাৰে তো মই এটো হাৰ্ট শেপ দিম এনেকুৱা কৰি আৰু এই সাইডত বহুতৰ আমাৰ কি হয় ব্লাউজৰ যেটো এই আৰ্ম হোল সাইডটো কি হয় আমাৰ তল পেনে নামি থাকে এটো নামি থকাৰ প্ৰবলেমটো হল আমি যেতিয়া ব্লাউজ কাটিং কৰো তেতিয়া আমি এটো সিধাই ৰাখো এটো সিধা যেতিয়া ৰাখো এই ডাটসটো দিয়াতে কি হয় এই যেখিনি পিঠিৰ সাইড এখিনি আমাৰ উঠি আহে আৰু এখিনি আমাৰ নামি আহে সো যেখিনি নামি আহে হিকটো নামি আহাৰ যেটো প্ৰবলেম হেতু কেনেকে সলভ কৰিব তাৰ কাৰণে এই যেটো আমি ডাটস মাৰিছো এই ডাটসটোৰ এই ইয়াৰে পৰা আমি এই সাইডটো ম্যাক্সিমাম হাফ ইঞ্চি উঠাই দিব লাগিব এনেকুৱা কৰি ঠিক আছে এনেকুৱা কৰি হাফ ইঞ্চি উঠাই দিব লাগিব তো ইয়াতে মই এটো জোখা নাই কিন্তু হাফ ইঞ্চি গৈছে মই জুখি দেখাই দি আছো আপোনালোকক এটো সব এই হাফৰ পৰা এটো 1 লগাই মানে কি পুৰা হাফ ইঞ্চি আছে তো এই যেটো বেক পাৰ্টটো আমাৰ মাৰ্জিন হৈ গল এতিয়া আমি এটো কাটি উলাম তো বেক পাৰ্টটো কাটিং হোৱাৰ পিছত আমি এটো অলপমান সাইড কৰি ৰাখিব লাগিব
এতিয়া এই যেটো আমাৰ লাইনিং আছে বাকি লাইনিংখিনি আমি এনেকুৱা কৰি ঘূৰাই ল'ব লাগিব ঠিক আছে তো এটো ঘূৰাই ললো ঘূৰাই লোৱাৰ পিছত এই যেটো বেকপাৰ্ট আছে বেকপাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি পাৰি লম ইয়াতে আকৌ তো এটো পাৰিলে আমি ইয়াতে মাৰ্জিনখিনি উঠাই লম এটো আমাৰ গলৰ আৰু এই যেটো আমহোল আছে আমহোলৰ মাৰ্জিনটো আমি উঠাই ল'ব লাগিব তো আমহোলৰ আৰু এই সাইডৰ মাৰ্জিনখিনি আমি উঠাই লম কাৰণ কি ইয়াতে আমাৰ অলপমান কাটা যাব লাইনিংৰ যেটো পাৰিটো আমি আঁতৰাই দিম তো এইখিনি আমাৰ মাৰ্জিন হৈ গল এতিয়া আমি কি কৰিম এই যেটো বেকপাৰ্ট আছে বেকপাৰ্টটো আমি আঁতৰাই দিম আঁতৰাই দি ইয়াতে আমি কি কৰিম 3.5 ইঞ্চি এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা 3.5 ইঞ্চি আঁতৰত মাৰ্জিন লগাম আৰু ইয়াতেও আমি 3.5 ইঞ্চি আঁতৰত মাৰ্জিন লগাম ঠিক আছে আৰু এটো আমি বৰাবৰ এটা মাৰ্জিন উঠাই লম আৰু এটো আছিল আমাৰ গলৰ মাৰ্জিন তো এটোটো আমি মাৰ্জিন উঠাই লম এতিয়া আমি কি কৰিম ফ্ৰন্ট নেকটো আমাৰ ডিপ কিমানখিনি আছিল হেতু দিব লাগিব তো মোৰ এটো ফ্ৰন্ট নেক ডিপ আছে 7.5 তো মই ইয়াতে 7.5ত মাৰ্জিন কৰিলো আৰু ইয়াতে আমি সুইট হাত নেক দিম যেটো ফ্ৰন্ট পাৰ্ট হ'ব ফ্ৰন্ট পাৰ্ট আমি ফ্ৰন্টৰ যেটো নেক হ'ব এটা আমি সুইট হাত নেক দিম আৰু তাৰ কাৰণে এটো আমি এনেকুৱা কৰি দিম এটো হ'ব আমাৰ সুইট হাত নেক আৰু এটো মই আপোনালোক কাটিংত ধুনিয়া কৰি বুজি পাব এতিয়া এটো আছিল আমাৰ আমহোলৰ মাৰ্জিন তো এটো আমি কি কৰিম এই যেটো শোল্ডাৰৰ মাৰ্জিন এই যেটো শোল্ডাৰৰ মাৰ্জিন এই শোল্ডাৰৰ মাৰ্জিনৰ পৰা আমি এটো 5 ইঞ্চ তলত এটা মাৰ্জিন কৰিম এটো তো ইয়াৰ পৰা আমি বেস পাৰ্টটো লম বেস পাৰ্ট আমি 9 ইঞ্চি লম 9 ইঞ্চি আৰু ইয়াৰ পৰা 2 ইঞ্চি তলত আৰু এটা মাৰ্জিন কৰিম ইয়াৰে এটো আমি মিডল পইণ্টটো কৰি লম এটো মিডল পইণ্ট এতিয়া এই যেটো ওপৰৰ মাৰ্জিন এটোৰ পৰা আমি এটো এনেকুৱা কৰি ৰাউন্ড শেপত আনিম এটো ৰাউন্ড শেপত আনিলো এতিয়া আমি কি কৰিম ইয়াতে 1.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন লগাম তো এটো কাটিং হল এতিয়া আমি গলটো পিছত কাটিং কৰিম এতিয়া আমাৰ ইয়াৰে যেটো পাৰ্ট হ'ব এই পাৰ্টটো আমি উলাই ল'ব লাগিব তো এটা আমি সাইডত ৰাখো সাইডত ৰাখি এই যেটো পাৰ্ট আছে এই পাৰ্টটোৰ পৰা আমি এটো পাৰ্ট উলাব লাগিব তাৰ কাৰণে এটো আমি লোৱাৰ পাছত এটো আমাৰ মিডল পইণ্ট আছিল ইয়াৰে পৰা আমি 1.5 ইঞ্চি আঁতৰত আৰু এটা মাৰ্জিন কৰিম 1.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম এই যেটো কাটিং শেপ আছে এটো হিচাপত তো এটো কাটিং হোৱাৰ পিছত এই যেটো আমি 1.5 ইঞ্চি মাৰ্জিন কৰিছিলো ইয়াতে এই 1.5 ইঞ্চিৰ মাৰ্জিন হিচাপত আমি এটো এনেকুৱা কৰি ৰাখিব লাগিব তো এটো ৰাখিলো ৰাখাৰ পিছত এই যেটো আমাৰ বেক পাৰ্ট আছে বেক পাৰ্টটো আকৌ আমি ইয়াতে পাৰি ল'ব লাগিব কাৰণ কি ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্টটো আমাৰ বৰাবৰ হ'ব লাগিব তো এটো ৰাখি পেলাই এটো আমি মাৰ্জিনখিনি উঠাই লম এটো আমহোলৰ মাৰ্জিন আৰু এটো আছিল আমাৰ বডিৰ মাৰ্জিন উঠোৱাৰ পিছত এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি আঁতৰাই দিম আঁতৰাই দি ইয়াৰ পৰা এই যেটো আমাৰ ফ্ৰন্ট পাৰ্ট আছে ইয়াৰে আমি এটো হিচাপতে মাৰ্জিনটো উঠাই লম এটো মাৰ্জিন উঠালো ঠিক আছে আৰু এটো আছিল আমাৰ মিডল পইণ্ট তো এই মিডল পইণ্টৰ মাৰ্জিনটো আমি এনেকুৱা কৰি উঠাই লম এতিয়াটো আঁতৰাই দিম এতিয়া এই মিডল পইণ্টৰ পৰা আমি এই যেটো ভিতৰত কাপোৰ ৰাখিলো ইয়াত আমি 1.5 ইঞ্চি কাপোৰ লগাই এটো মাৰ্জিন কৰিম এই 1.5 ইঞ্চি তো এটো আমাৰ এই 1.5 ইঞ্চি আছিল ঠিক আছে তো ইয়াৰ পৰা মিডলৰ পৰা আমি তলৰ পেনো 1 ইঞ্চি যাব লাগিব ওপৰৰ পেনো 1 ইঞ্চি আহিব লাগিব ঠিক আছে এই যেটো 2 ইঞ্চিৰ আমাৰ যেটো মিডল পইণ্ট হল এটো এতিয়া ইয়াৰে পৰা আমি এটো এনেকুৱা কৰি এটা শেপ আনিম এখিনি এটো এনেকুৱা কৰি শেপ দিলো আৰু ইয়াৰে তলৰ মাৰ্জিনটো আমি উঠাই লম সাইডৰখিনি উঠাই দিও তেতিয়া বুজি পোৱাতে সুবিধা হ'ব আৰু এটো আছিল আমাৰ ওপৰৰ মাৰ্জিন এটোৰ পৰা আমি আকৌ ইয়ালৈকে এটো ৰাউন্ড শেপ কৰি আনিব লাগিব এটো ৰাউন্ড শেপ কৰি আনিব লাগিব ঠিক আছে তো এইখিনি মাৰ্জিন হোৱাৰ পাছত এটো আমি কাটি তো এতিয়া আমি এই বাকি কাপোৰখিনি আঁতৰাই দি এটো যেটো কাটিংৰ ফিনিশিং এইখিনি আমি দিলো তো এটো আমি কাটিংৰ ফিনিশিং দিলো দিয়াৰ পাছত কি কৰিম এই যেটো মিডল পইণ্টৰ মাৰ্জিন আছে এটো লগে আমি এটো কিমানখিনি কাপোৰ আমাৰ সিলাইৰ কাৰণে লাগিব হেতু হিচাপত আমি মিলাই এটো ইয়াতে এনেকুৱা কৰি মিলাম
মিলাই পেলাই এইটো মাৰ্জিন উঠাম, ইমানখিনি আমাৰ আৰ্মহোল ডাউন আহিব। তো এইটো মিলোৱাৰ পাছত আকৌ এই ভাগটো আমি এনেকুৱা কৰি মিলাব লাগিব। চাওক ইয়াত আমাৰ কিমানখিনি কাপোৰ ডাঙৰ হৈ আছে, তো সেইটো হিচাপত আমি ইয়াতো মাৰ্জিন উঠাই ল'ব লাগিব। উঠাৰ পিছত এই পাৰ্টটো আমি আঁতৰাই দিম। আঁতৰাই দি ইয়াৰ পৰা আমি এইখিনি এইটো ৰাউণ্ড শ্বেপ কৰি দিলোঁ আৰ্মহোলটো, আৰু এইখিনি আমি এতিয়া কাটি দিব পাৰিম, অথবা চিলাই কৰি যেতিয়া চিলাই কৰিম তেতিয়াও কাটি দিব পাৰিম। তো এতিয়া আমাৰ এই যিটো ব্লাউজটো ডাইৰেক্টলি প্ৰিন্স কাটত আহি গ'ল, ঠিক আছে। এইটো আমাৰ এতিয়া প্ৰিন্স কাটত আহি গ'ল। এতিয়া প্ৰিন্স কাটত যিহেতু আহিল, আমি এই ডিজাইনটো আমি 3 পিছত বনাব লাগিব। তো 3 পিছৰ যিটো ডিজাইন সেইটো আমি এতিয়াহে ওলাম। তাৰ কাৰণে কি কৰিম, এইটো আমি মিলাই লওঁ। এইটো মিলাই লওঁ, ঠিক আছে। মিলাই লোৱাৰ পিছত এই যেটো আমাৰ 3 পিছৰ যেটো পাৰ্ট হ'ব, সেইটো আমি কেই ইঞ্চি ল'ম, 3 ইঞ্চি কৰি ল'ম, ঠিক আছে। 3 ইঞ্চি কৰি আমি এইটো মাৰ্জিন উঠাই ল'ম এনেকুৱা কৰি। পুৰা এইটো ৰাউণ্ড শ্বেপতে আমি এইটো মাৰ্জিনটো উঠাই ল'ম। তো এইটো আমাৰ 3 ইঞ্চি হ'ল। এতিয়া এই পাৰ্টটোতো আমি 3 ইঞ্চি মাৰ্জিন উঠাব লাগিব। এইটো 3 ইঞ্চি কৰি মাৰ্জিন উঠালো, ঠিক আছে। ইয়াৰ পৰা এইটো আমি 3 ইঞ্চি কৰি মাৰ্জিন উঠালো। উঠোৱাৰ পিছত ইয়াৰ পৰা আমাৰ এই পাৰ্টটোতো অলপমান চিলাইৰ কাৰণে ৰাখিব লাগিব। তো এই যেটো মাৰ্জিনটোৰ পৰা আমি অকণমান চিলাইৰ কাৰণে ৰাখি পেলাই এইটো কাটি ওলাম, ঠিক আছে। এই পাৰ্টখিনি আমাক লাগিব। এতিয়া এইটো আমাৰ 3 পিছৰ ডিজাইনটো আহি গ'ল, এইখিনি আহি গ'ল। এতিয়া বাকী আছে কি আমাৰ নেক। সো নেকটো যিহেতু মই চুইথাত নেক দিম, তাৰ কাৰণে কি কৰিম, এই যেটো নেকৰ ডিপ আছে সেইটো হিচাপত আমি এইটো নেকটো কাটিম। তো এইখিনি আমাৰ নেকৰ কাৰণে ওলাই গ'ল। তো এতিয়া এই পাৰ্টখিনি আমি সাইড কৰি ৰাখোঁ, এইখিনি আমাৰ মেইন বডি পাৰ্ট। এতিয়া এই যিখিনি পাৰ্ট আছে এই পাৰ্টখিনি আমি এইটো সমান কৰিব লাগিব এনেকুৱা কৰি। এতিয়া সো ইয়াতে দুটা পাৰ্ট আছে, আমি এটা এটা কৰি ল'ম, বাকীখিনিৰ আমাৰ কাম নাই। সো এই পাৰ্টটো আমি এইটো এনেকুৱা কৰি মিলাই ল'ব লাগিব। তাৰ কাৰণে কি কৰিম, আমি এইটো সাইড কৰি ৰাখোঁ। এতিয়া আমাৰ এই যিখিনি এক্সট্ৰা লাইনিং থাকিব, এই যেটো লাইনিং, এই লাইনিঙৰ পৰা আমাৰ সেই পাৰ্টটো ওলাব লাগিব। তাৰ কাৰণে এই লাইনিংখিনি মই ইয়াতে এনেকুৱা কৰি ল'লোঁ। আৰু ইয়াতে আমাৰ মনত ৰাখিব লাগিব কোনটো পাৰ্ট আমাৰ কোনটো হয়। এই পাৰ্টটো এইটো হ'ল আমাৰ আৰ্মহোলৰ তলৰ পাৰ্ট, আৰু এইটো হ'ল আমাৰ শোল্ডাৰ পাৰ্ট, ঠিক আছে। তো আগতে আমি শোল্ডাৰ পাৰ্টটো বহাব লাগিব, এনেকুৱা কৰি শোল্ডাৰ পাৰ্টটো বহাম। তাৰপিছত আকৌ এই তলৰ পাৰ্টটো বহাব লাগিব। এইটো ভালদৰে মিলাই বহাব, নহ'লে কি হ'ব, আমাৰ দিগদাৰ হ'ব। তো এতিয়া আমি কি কৰিম, ইয়াৰে মাৰ্জিনখিনি উঠাই ল'ম। এইটো হ'ল আমাৰ আৰ্মহোলৰ, ঠিক আছে। এতিয়া আমি গলৰ মাৰ্জিনটো উঠাই ল'ম। ইয়াতে ইমানখিনি আহিব। এতিয়া এই দুটা পাৰ্ট আমি আঁতৰাই দিম। আঁতৰাই দি আৰ্মহোলটো আমি আগতে কাটিং কৰি ল'ম। সো আৰ্মহোলটো আমি কাটিং কৰিলোঁ। আৰ্মহোলটো কাটিং হোৱাৰ পিছত এই সাইডটো কাটিং কৰিব লাগিব, আৰু এই সাইডটোতো আমি চিলাই কৰাৰ কাৰণে অকণমান কাপোৰ ৰাখিব লাগিব, ঠিক আছে। তো এইটো আমাৰ 3 পিছৰ যেটো ডিজাইন সেইটো আহি গ'ল। এতিয়া আমি কি কৰিম, এই যিখিনি আমাৰ ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটোৰ লগত মিলাব লাগিব। তো এইটো এটা পাৰ্ট, আৰু ইয়াৰ লগত আমাৰ এই পাৰ্টটো জইন আহিব ইয়াতে, আৰু এই পাৰ্টটো আমাৰ এইটো ইয়াতে জইন আহিব, ঠিক আছে। এতিয়া ইয়াৰ লগত আমাৰ এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো মিলাব লাগিব। তো এইখিনি মিলিল, আৰু এই সাইডত অলপমান বেছি আছে, কাৰণ কিয় এই বেছি এইটো কাৰণে ৰাখিছোঁ, কাৰণ কিয় এই যেটো জইন হ'ব, এই যিবোৰ জইন হ'ব, এই জইনটো কৰাৰ পিছত আমি বেক পাৰ্টৰ লগত ফ্ৰণ্ট পাৰ্টটো যেতিয়া বডি ফিটিং কৰিম তেতিয়া মিলাব লাগিব, ঠিক আছে। আৰু সেইখিনি মই আপোনালোকক চিলাই কৰাতে দেখাই আছোঁ। আৰু ইয়াতে 3 পিচ ব্লাউজ কাটিং কৰাতে এটা বস্তু ধ্যান ৰাখিব আপোনালোকে, এই যেটো বেক পাৰ্টটোৰ লগত আমাৰ শোল্ডাৰটো পুৰা সমান হ'ব লাগিব, নহ'লে কি হ'ব, আমাৰ ব্লাউজটো নিমিলিব, ঠিক আছে। সো ইয়াতে চাওক মোৰ এই যেটো ফ্ৰণ্ট পাৰ্টৰ যেটো শোল্ডাৰ সেইটো আমাৰ অলপমান ডাঙৰ হৈ আছে। তো ডাঙৰ হৈ আছে যিহেতু কি কৰিম, এইটো আমি আৰু অলপমান ছাটি দিব পাৰিম,
ঠিক আছে। কিন্তু ইয়াতে আমি এটা বস্তু মনত ৰাখিব লাগিব, এই পাৰ্টটো হ'ল আমাৰ শোল্ডাৰ আৰু এই পাৰ্টটো হ'ল আমাৰ আৰ্ম হোলৰ ছাইড। ঠিক আছে। তাৰ কাৰণে আমি এইটো কি কৰিম, এনেকুৱা কৰি এটা মাৰ্জিন কৰি ল'ম। মাৰ্জিন কৰি এনেকুৱা এটা তীৰৰ নিচান কৰি ল'ম। তেতিয়া আমি গম পাম যে এই পাৰ্টটো আমাৰ শোল্ডাৰ হ'ব আৰু এই পাৰ্টটো আমাৰ কি কয় বডি পাৰ্ট হ'ব। ঠিক আছে। এইটো হ'ব আমাৰ শোল্ডাৰ। চ' ইয়াৰে যিখিনি বডি পাৰ্ট এইখিনি কাটিং কমপ্লিট হ'ল। এতিয়া কাটিং কৰিব লাগিব স্লিপছ, আৰু স্লিপছটো নৰ্মেলি আপোনালোকে যেনেকৈ কাটিং কৰে সেইটো হিচাপতে কাটিং কৰিব। তো এতিয়া আমি কাটিং কৰিম স্লিপছ। তো স্লিপছ কাটিং কৰাৰ কাৰণে এই যিটো লাইলিংটো আমি এনেকুৱা কৰি দুজাপ কৰি ল'লোঁ। দুজাপ কৰি লৈ এইটো আকৌ দুজাপ কৰিলোঁ। তো ইয়াত আমি প্ৰথমতে এটা কাফটোৰ কাৰণে এটা মাৰ্জিন কৰি ল'ব লাগিব। এতিয়া স্লিপছটো কিমানখিনি দীঘল দিব সেইটো আপোনালোকৰ এই আইডিয়াতে দিব। তো মই এইটো 8 ইঞ্চি দিলোঁ। 8 ইঞ্চি স্লিপছৰ কাৰণে দিলোঁ দীঘল, আৰু আৰ্ম হোলৰ কাৰণে 3.5 ইঞ্চি ল'লোঁ। তো স্লিপছত প্ৰায়ভাগৰ এটা প্ৰব্লেম হয়, যে প্ৰব্লেমটো কি, যেতিয়া আমি স্লিপছ লগাম তেতিয়া আমাৰ স্লিপছৰ যিটো আৰ্ম হোল সেইটো প্ৰায়ভাগৰ সৰু হৈ যায়। চ' সৰু কি কাৰণত হয়, ইয়াত এটা হিচাপ আছে, আৰু সেই হিচাপটো নকৰাৰ কাৰণে যিটো স্লিপছৰ আৰ্ম হোল সেইটো সৰু হয় যেতিয়া আমি স্লিপছটো লগাবৰ কাৰণে চেষ্টা কৰোঁ। চ' কি কৰিব আপোনালোকে, যেতিয়া মই ব্লাউজটোৰ বেক পাৰ্ট মেজাৰমেণ্ট কৰিলোঁ তেতিয়া আৰ্ম হোল ডাউন কিমান দিছিলোঁ আমি 5.5 দিছিলোঁ। ঠিক আছে। তো ইয়াত আমি কি কৰিব লাগিব, 1 ইঞ্চি ডাঙৰ ল'ব লাগিব। তো ইয়াতে 6.5 ল'লোঁ। ঠিক আছে। আৰু যিটো কাফটো দিম 10। তো 10টো যদি মই দুভাগ কৰোঁ কিমান আহিব 5। তো মই ইয়াতে 5ত মাৰ্জিন কৰিলোঁ। এইটো হ'ল আমাৰ আৰ্ম হোলৰ মাৰ্জিন, এইটো হ'ল মিডিল পইণ্ট। আৰু ইয়াতে কি কৰিম, আমি একেবাৰে যিটো তালপাত আছে তালপাতটো ছাটি দিম, আৰু তালপাতটো মেক্সিমাম আমি 1/2 ইঞ্চি অথবা 1/2 ইঞ্চিতকৈ অলপমান কম ছাটিব লাগিব। তো এইটো আমাৰ স্লিপছ কাটিং হৈ গ'ল। ঠিক আছে। তো ব্লাউজৰ যিটো লাইনিংখিনি আমাৰ কাটিং কমপ্লিট হ'ল। এতিয়া আমি যিটো মেইন কাপোৰ সেই মেইন কাপোৰটো কাটিং কৰিব লাগিব। তো এইটো হ'ল আমাৰ মেইন কাপোৰ, আৰু মেইন কাপোৰটো মই আগতীয়াকৈ অলৰেডি প্ৰেছ মাৰি লৈছোঁ। ঠিক আছে। তো কাপোৰটো পাৰি লোৱাৰ পাছত প্ৰথম অৱস্থাতে কি কৰিম, আমি আমাৰ যিটো এইটো বেক পাৰ্ট আছে ব্লাউজৰ বেক পাৰ্টটো ইয়াতে এনেকুৱা কৰি মিলাই ল'ম আমি। তাৰপিছত আমাৰ যিখিনি ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টখিনি আমি এটা এটা কৰি মিলাম। এই পাৰ্টটো আমি ইফালে মিলাম। হয়তো য'ত মিলে আমাৰ, মই যেনেকৈ মিলাই আছোঁ এনেকৈ যে মিলাব লাগিব সেইটো কথা নহয়, যোনখিনিতে মিলে আমি সেইটো হিচাপতে মিলাব লাগিব। ঠিক আছে। তো ইয়াৰ পৰা আমি এইটো স্লিপছৰ কাৰণে ওলাই দিওঁ। তো এইখিনি আমাৰ ইয়াতে মিলি আছে। তো ইয়াত আমি ইয়াৰ পৰা এইটো কাটি ওলাওঁ। তো এইটো আমাৰ যিখিনি মেইন কাপোৰখিনিৰ কাটিং কমপ্লিট হ'ল। তো ব্লাউজটো মোৰ কাটিং কমপ্লিট হ'ল। এতিয়া মই মেচিনত যাম, আৰু মেচিনত আপোনালোকক তো ব্লাউজটো চিলাই কৰাৰ কাৰণে এতিয়া মই মেচিনত বহিলোঁ, আৰু ইয়াৰে প্ৰত্যেকটো পাৰ্ট এটা এটা কৰি চিলাই কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো প্ৰথম অৱস্থাতে এই যিটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টকেইটা আমি লাইনিংখিনি লগাই লওঁ। তো ইয়াৰে যিকেইটা ফ্ৰণ্ট পাৰ্টকেইটা লাইনিংখিনি লগোৱা হ'ল। চ' লাইনিংখিনি লগোৱা হ'ল। এতিয়া কি কৰিম, এই কাষেদি যিখিনি আমাৰ লাইনিঙৰ বাহিৰত এক্সট্ৰা যিখিনি কাপোৰ আছে সেইখিনি কাটি সমান কৰি লওঁ।
তো ফ্ৰণ্ট পাৰ্টৰ লাইনিংখিনি আমাৰ চাটা হ'ল আৰু ইয়াত এই ব্লাউজটোত পাইপিং আমাৰ বহুতখিনি লাগিব তো সেইটো কাৰণে মই এতিয়া পাইপিংখিনি বনাই লওঁ আৰু পাইপিংটো ব্লাউজত থকা যিকোনো এটা কালাৰ আপোনালোকে দি ল'ব কালাৰ দি পেলাই পাইপিং বনাব আৰু পাইপিংটো কেনেকুৱা কৰি বনাব সেইটো মই আপোনালোকক দেখাই আছোঁ তো এইটো পাইপিংটো মোৰ ৰেডি হ'ল এতিয়া কি কৰিম আমাৰ যিকেইটা ফ্ৰণ্ট পাৰ্টকেইটা জইন কৰিম তো এতিয়া আমি কি কৰিম ফ্ৰণ্ট পাৰ্টৰ কামখিনি কৰিম আৰু ফ্ৰণ্ট পাৰ্টৰ কামখিনি কৰাৰ কাৰণে এই যিটো দুটা পাৰ্ট এই ৰাউণ্ড শ্বেপ দুটা এইটোৰ কাম আমাৰ পিছত হ'ব এটা আমি ছাইডত ৰাখোঁ তাৰ আগতে আমি এই চাৰিটা পাৰ্ট জইন কৰি ল'ব লাগিব এইটো হ'ব আমাৰ ফ্ৰণ্ট পাৰ্ট বা এইটো হুক পাৰ্ট হ'ব হুক প্লেটৰ এইটো ইয়াতে জইন হ'ব আৰু এই পাৰ্টটো ইয়াতে জইন হ'ব ঠিক আছে তো ইয়াৰে মই এটা এটা জইন কৰি লওঁ আৰু জইন কৰাৰ আগতে এই যেটো শ্বেপ আছে এই শ্বেপটোত আমি পাইপিং ব্যৱহাৰ কৰিম ঠিক আছে তো মই ইয়াতে পাইপিংটো লগাই লওঁ তো এইটো পাইপিং দিলোঁ এতিয়া এই যেটো পাৰ্টত পাইপিং ফিটিং কৰিলোঁ এই পাৰ্টটো আমি ইয়াতে এনেকুৱা কৰি লৈ এইটো সমান কৰি ল'ব লাগিব আমহলৰ এইটো সমান কৰি আমি এইটো চিলাই মাৰিম তো এইটো পাইপিংটো আহি গ'ল এতিয়া সেকেন্ড আৰু এটা যেটো পাৰ্ট আছে এইটোতো আমি পাইপিংটো লগাই লওঁ সো এইটো আমি এতিয়া চিলাই কৰি লওঁ এইটো সাইডত ৰাখোঁ তো এইটোতে আমাৰ পাইপিংটো লগোৱা হ'ল তো এইটো সাইডটো জইন হ'ল এতিয়া আমাৰ কি হ'ব সো এইটো আমাৰ চিলাইটো কৰা হ'ল এতিয়া আমি কি কৰিম এই গলৰ এইখিনি যেটো আছে এইটো আমি বনাই লম এতিয়া ঠিক আছে এই ইয়াতো আমি পাইপিংখিনি লগাই লম তো এইটো হ'ব আমাৰ গলৰ কাৰণে তো এইখিনি হ'ল আমাৰ গলৰ ঠিক আছে এইখিনি গলৰ কামখিনি হ'ল এটা আমাৰ হুক প্লেট আৰু ঘাট প্লেটৰ কামখিনি কৰিম এইটোত হ'ব হুক আৰু এইটোত হ'ব বাৰ্টিক তো হুক আৰু বাৰ্টিকটো বনাই লওঁ তো এটা আমাৰ ঘাট প্লেটটো হৈ গ'ল এতিয়া আমি হুক প্লেটটো বনাব লাগিব বাৰ্টিক আৰু এই পাৰ্টটো আমাৰ বাৰ্টিক হ'ব তো এইখিনি আমাৰ হৈ গ'ল হুকৰ আৰু ঘাটৰ তো এতিয়া আমাৰ ইয়াৰে কামখিনি হৈ গ'ল ফ্ৰণ্ট পাৰ্টৰ এইখিনি কাম হৈ গ'ল এতিয়া এই পাৰ্টটো আৰু বেক পাৰ্টটোৰ কাম কৰিম ঠিক আছে সো তাৰ কাৰণে কি কৰিম আমি আগতে শোল্ডাৰটো জইন কৰি লম শোল্ডাৰটো জইন কৰি গলৰ যেটো পাইপিঙৰ কাম হেতু আমি একেলগে কৰিম তো মই বেক পাৰ্টটো লাইনিং আগতে লগাই থৈ দিছো বেক পাৰ্টটো আমাৰ আগৰ নিচিনা নৰ্মেল যেটো ব্লাউজত থাকে ঠিক সেম তেনেকৈ আছে তো ইয়াতে কি কৰিম আমি শোল্ডাৰ পাৰ্টটো জইন কৰি লম আৰু শোল্ডাৰ পাৰ্টটো জইন কৰাত আমি ইয়াতে আৰু এটা বস্তু ধ্যান ৰাখিব এই যেটো মাৰ্জিন দিছিলো এটো আমাৰ শোল্ডাৰ পাৰ্ট আৰু এই পাৰ্টটো হ'ল আমহল পাৰ্ট ঠিক আছে তো এটো আপোনালোকে মিলাই ল'ব যেটো আমাৰ কোনটো কোন ফালে হ'ব এই যেটো ৰাউন্ড শেপ এটো হ'ব আমাৰ আমহলৰ পেনে ঠিক আছে আৰু তাৰ কাৰণে তো আমি এনেকুৱা কৰি মিলাই লম এটো এনেকুৱা কৰি মিলাই পেলাই আমি এটো শোল্ডাৰটো জইন দিম ঠিক আছে এইখিনিতে আমি অলপমান ছাটিও ল'ব লাগিব পাৰে তো এইখিনি আপোনালোকে ছাটি ল'ব তো এটো ছাটি দিলো ছাটি দিয়াৰ পাছত এটো আকৌ আমি এনেকুৱা কৰি চিলাই মাৰিম তো এটো আমাৰ শোল্ডাৰ জইন হৈ গ'ল এটা সাইডৰ সেকেন্ড এই সাইডটোতো আমি সেমেটোৰ নিচিনা কৰি এই শোল্ডাৰটো জইন দিলো
তো এইটো আমাৰ শোল্ডাৰটো জইন হ'ল। এতিয়া আমি কি কৰিম, গলৰ যিখিনি পাইপিং আৰু এই ৰাউণ্ড শ্বেপটোৰ পাইপিং, ইয়াৰ পাইপিংখিনি একেলগে লগাই ল'ম। তো এতিয়া আমি কি কৰিম, গলৰ যিটো পাইপিংটো লগাই ল'ম, আৰু পাইপিংটো আমি এই যিটো পাৰ্ট আছে এই পাৰ্টটোৰ ইয়াৰে পৰা আমি এইটো পাইপিংটো লগাই যাম একেলগে, ঠিক আছে। চ' আপোনালোকে বেলেগ বেলেগকেও লগাব পাৰিব। এই যিটো শোল্ডাৰটো জইন দিয়াৰ আগতে এই পাৰ্টটো আমি ফ্ৰণ্ট পাৰ্টত জইন কৰাই পেলাই পাইপিং লগাব পাৰিব, বা হয়তো এনেকেও ডাইৰেক্টলি, কাৰণ এইটো যিহেতু আমাৰ শোল্ডাৰ পাৰ্টটোৰ লগতেও বেক চাইডটোৰ লগতে একেলগে পাইপিং লগাই দিলে কি হয়, ফিনিচিংটো ভাল হয়। সেইটোৰ কাৰণে মই পাইপিংটো এনেকুৱা কৰি দিম, ঠিক আছে। তো ইয়াত আমাৰ গলৰ যিটো পাইপিংটো লগা হ'ল। তো এতিয়া আমি কি কৰিম, যিটো ফ্ৰণ্ট পাৰ্টটো আমি জইন কৰিম এইটো শোল্ডাৰৰ পৰা কিমান ইঞ্চি তলৰ পৰা দিব লাগিব সেইটো আমি চাব লাগিব। তো এইটো মই 5 ইঞ্চি দিম, আৰু এইটো শোল্ডাৰ জইনৰ পৰা আমি এইটো 5 ইঞ্চি তলত মাৰ্জিন কৰি ল'ম, আৰু এই চাইডটোতো এনেকুৱা কৰি মাৰ্জিন কৰি ল'ম 5 ইঞ্চি তলত। এতিয়া ইয়াৰ পৰা আমি এইটো এই পাৰ্টটো জইন কৰিম, ঠিক আছে। তাৰ কাৰণে কি কৰিম, এই পাৰ্টটোৰ এই যিখিনি আমাৰ পাইপিঙৰ আছে এইখিনি আমি সমান কৰি ল'ম, এনেকুৱা কৰি এইটো সমান কৰি দিলোঁ। সমান কৰি দি এই পাৰ্টটো আমাৰ এনেকুৱা কৰি জইন হ'ব, এইটো হিচাপত জইন হ'ব, ঠিক আছে। তো তাৰ কাৰণে কি কৰিম, এই পাৰ্টটো ইফালে আনি এই যিটো 5 ইঞ্চিৰ মাৰ্জিন কৰিলোঁ এই মাৰ্জিনটোৰ পৰা আমি এইটো এনেকুৱা কৰি চিলাই মাৰিব লাগিব, আৰু ইয়াত অলপমান আপ এণ্ড ডাউন দিব, কাৰণ কিয় নহ'লে এইটো চিলাইটো ছিগি যাব পাৰে। তো চাওক এইটো আমাৰ জইন হ'ল। তো এইখিনি জইন হ'ল। এতিয়া ছেকেণ্ড হেডৰ পাৰ্টটোতো আমি ছেম এইটোৰ নিচিনা কৰি জইন কৰিম, আৰু ইয়াতে কি কৰিব আপোনালোকে, এই যিটো এক্সট্ৰা আমাৰ যিখিনিৰ পৰা চিলাই হ'ব এইখিনিৰ পৰা যিখিনি আমাৰ এক্সট্ৰা পাইপিঙৰ কাপোৰ থাকিব এইখিনি আগতীয়াকৈ আপোনালোকে কাটি ল'ব পাৰে, অথবা পিছৰ পৰ্যায়তো কাটি দিব পাৰিব, ঠিক আছে। তো এই পাৰ্টটো আমাৰ জইন হৈ গ'ল। তো এইটো জইন হোৱাৰ পিছত আমি এই গলৰ যিখিনি পাইপিঙৰ ফিনিচিঙৰ কাম এইখিনি কৰিম, ঠিক। তো তাৰ কাৰণে কি কৰিম, এই চাইডৰ পৰা এই যিখিনি পাইপিঙৰ কাপোৰ আছে এইখিনি আমি ভিতৰ পিনে এনেকুৱা কৰি ফল্ড কৰি দিম। ফল্ড কৰি ইয়াৰ পৰা আমি এইটো চিলাইটো ল'ম পাইপিঙৰ। তো ইয়াৰ পৰা আমি পাইপিঙৰ চিলাইটো ধৰিম। তো এইটো আমাৰ পাইপিঙৰ কাম, যিটো গলৰ কাম সেইখিনি হৈ গ'ল, ঠিক আছে। চ' মই এবাৰ আপোনালোকক দেখাই আছোঁ এনেকুৱা কৰি চালে এইটো আমাৰ হৈ গ'ল। তো এইটো চাওক, এই পাৰ্টটো মই শোল্ডাৰৰ লগত আগতীয়াকৈ এইটো কাৰণে জইন কৰিলোঁ। এতিয়া আমাৰ এই যিটো শোল্ডাৰৰ জইন পাইপিঙৰ যিটো ফিনিচিং এইটো ভাল হ'ল, ঠিক আছে। তো আগতীয়াকৈ যদি মই অকল ফ্ৰণ্ট পাৰ্টৰ কামখিনি এনেকুৱা কৰি ক্লিয়াৰ কৰিলোঁ হয়, ইয়াত আমাৰ পাইপিংটোতেও জইন পৰিলে হয়, এইখিনিতে আমাৰ যিটো পাইপিংটোতেও জইন পৰিলে হয়। এতিয়া কি হ'ল, আমাৰ বেক পাৰ্টৰ লগত গলৰ লগত ডাইৰেক্টলি এটা পাইপিঙতে ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। তো এইখিনি হোৱাৰ পাছত এতিয়া আমি বডিটো জইন কৰিব লাগিব, আৰু তাৰে লগত আমি ফ্ৰণ্ট পাৰ্টটো মিলাই ল'ব লাগিব। ফ্ৰণ্ট পাৰ্টটো এনেকুৱা কৰি মিলাই পেলাই আমি এইটো বডিটো জইন কৰিব লাগিব। তো এইটো বডিটো মিলোৱাৰ পাছত আমি এতিয়া কি কৰিম, এই যিটো ব্লাউজটোৰ তলৰ যিটো কাম সেইখিনি কাম কৰিম। তো ইয়াতে আপোনালোকে তলত পাইপিং দিব পাৰে, অথবা পটি ধৰি পেলাই চিলাই দিব পাৰে, ঠিক আছে। তো মই ইয়াতে কি কৰিম, তলত লাইলিঙেদি পটি ধৰি পেলাই দিম।
তো ইয়াত আমাৰ তলৰ কামখিনি হৈ গ'ল আৰু বডিটো জইন কৰাতে এই যেটো কাটিঙৰ যেটো মাৰ্জিন আছে এই মাৰ্জিন হিচাপত আমি এটা চিলাই মাৰি লম আগতীয়াকে তো এটা আমাৰ বডিটো জইন হল এতিয়া আমি জুখি লম যে আমাৰ যেটো মেজাৰমেন্ট হেতু হিচাপত আমাৰ ঠিক আছে না নাই তো 32 সাইজৰ ওয়েস্ট লাগিব আমাৰ 28 তো ইয়াতে 28 আছে আৰু বডিটো কিমান আছে হেতু জুখি লম 34 অথবা 35 আমাক বডিটো লাগিব তো বডিটো আমাৰ ঠিক আছে 17.2 হলে 35 আহি আছে 35 বা 34 32 সাইজৰ যেটো ব্লাউজ হেতুৰ বডি আমাৰ ৰেডি লাগিব তো এইখিনি হৈ গল হৈ যোৱাৰ পিছত এতিয়া আমি স্লিপছৰ যিখিনি কাম সেইখিনি কাম কৰিব লাগিব তো এটা আমাৰ স্লিপছৰ যিখিনি লাইনিংৰ কামখিনি লগোৱা হৈ গল তো এটা আমি স্লিপছটো লগাব লাগিব তো এটা আমি ইয়াৰে যেটো কাফটো জখিম তো কাফটো আমি 10.5 ৰাখিম তো এটা আমাৰ ব্লাউজটো সিলাই কমপ্লিট হল এতিয়া হুক লগাম প্ৰেছ কৰি পেলাই তাৰ পিছত আপোনালোকক দেখাই আছো যে ব্লাউজটো ফাইনাল ফিনিশিংত ব্লাউজটো দেখাত কেনেকুৱা লাগিছে তো এটো মোৰ ব্লাউজটো কমপ্লিট হল এটো 3 পিস ডিজাইন আৰু ব্যাকত এটো পানৰ নিচিনা দিছো পান ডিজাইন দিছো তো ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব সো আৰু যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বাই বাই লগ পাম এনেকুৱা আৰু নতুন ভিডিওৰ মাজত